নমস্কাৰ দ্বাদশ শ্ৰেণীৰ এডভান্স আছামিজৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজি আগবঢ়াবলৈ লৈছোঁ কপিলীপৰীয়া সাধু উপন্যাসৰ প্ৰশ্ন উত্তৰ। আজিৰ ভিডিঅ'টোত মই 2 নম্বৰ আৰু 3 নম্বৰ থকা 2 আৰু 3 মাৰ্কছ থকা প্ৰশ্ন উত্তৰসমূহ আগবঢ়াম আৰু 8 নম্বৰ থকা দীঘল প্ৰশ্ন উত্তৰসমূহ খুব সোনকালেই মই আন এটি ভিডিঅ'ৰ যোগেদি আগবঢ়াম আৰু আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব আৰু এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে আশা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আহিছোঁ প্ৰশ্ন উত্তৰসমূহলৈ। 2 নম্বৰ থকা প্ৰশ্নৰ 1 নম্বৰ ক কপিলীৰ বানত আক্ৰান্ত মানুহবোৰৰ বাবে ৰিলিফৰ নাৱত কি কি সামগ্ৰী আহিছিল? উত্তৰ কপিলীৰ বানত আক্ৰান্ত মানুহবোৰৰ বাবে ৰিলিফৰ নাৱত অহা সামগ্ৰীসমূহ আছিল দিনে আধা পোৱা চাউল, 2 দিনত 1 ছটাক দাইল, সপ্তাহটোত আধা ছটাক তেল, কিছু কাপোৰ কানি, 2 গজ মাৰ্কিন, এফাল কম্বল। বেমাৰ হ'লে আহে কুইনাইন আৰু ডাক্তৰ। খ চহৰৰ সৰু ল'ৰা ছোৱালীবোৰে কি বুলি গীত গাই মুষ্টি ভিক্ষা কৰে? উত্তৰ চহৰৰ সৰু ল'ৰা ছোৱালীবোৰে অনাথ আশ্ৰমৰ পৰা অহা গেৰুৱা কাপোৰ পিন্ধা মানুহবোৰৰ আৰ্হিত দাও ভিক্ষা দাও জীৱন বাচাও ভেষে যায় তাৰা কপিলীৰ চুতে গানটো গাই মুষ্টি ভিক্ষা কৰে। গ ৰজাপোৱালীৰ দেশ বুলি উপন্যাসিকে কোন কেইখন ঠাইৰ হাতে পাছে 12 ঘৰ ৰজাৰ কথা উল্লেখ কৰিছে? উত্তৰ ৰজাপোৱালীৰ দেশ বুলি ঔপন্যাসিকে 12পুজীয়া, গোভা, নেলি, খলা ডিমৰুৱা এইকেইখন ঠাইৰ হাতে পাছে 12 ঘৰ ৰজাৰ কথা উল্লেখ কৰিছে। ঘ ৰজাপোৱালীৰ দেশত কেইঘৰ ৰজা আছিল? তেওঁলোকে কি উপাধি লিখিছিল? ৰজাপোৱালীৰ দেশত 12 ঘৰ ৰজা আছিল। তেওঁলোকৰ উপাধি সিংহ, কিন্তু লেখে সিং। উঙ পাঠশালা স্কুলৰ পণ্ডিতগৰাকীৰ নাম কি? তেওঁৰ আচল ঘৰ ক'ত? পাঠশালা স্কুলৰ পণ্ডিতগৰাকীৰ নাম বেথাৰাম পণ্ডিত, তেওঁৰ আচল ঘৰ জাগিত। প্ৰথম বৃত্তি পৰীক্ষা দিবলৈ আহি ৰূপাই কাৰ ঘৰত থাকিছিল? তেওঁৰ নাম কি আছিল? বৃত্তি পৰীক্ষা দিবলৈ আহি ৰূপাই জিলাৰ উকিলজনৰ ঘৰত থাকিছিল, তেওঁৰ নাম আছিল দীনবন্ধু। দ্বিতীয় হাৰিয়া কোন? তেওঁৰ ঘৰ ক'ত? হাৰিয়া দীনবন্ধু উকিলৰ ঘৰত কাম কৰা লগোৱা, তেওঁৰ ঘৰ কামৰূপত। বৰ্গীয় কৈদী গোসাঁই কাৰ নাম? তেওঁ কিয় জেললৈ গৈছিল? কৈদী গোসাঁই তিলক গোসাঁইৰ নাম। তেওঁ কংগ্ৰেছৰ ভলণ্টিয়াৰ হৈছিল। কংগ্ৰেছৰ হৈ কাম কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে তেওঁক জেললৈ পঠিয়াইছিল। জেলত কয়দী হৈ থকাৰ বাবে মানুহে তেওঁক কৈদী গোসাঁইৰ নাম দিছিল। ঝ মই সোঁতত উটি অহা বিষফুল, মোৰ কোনো বুৰঞ্জী নাই, তুমি তাৰ গোসানী মহামায়া। ইয়াত বিষফুল আৰু মহামায়া বুলি কাক কোৱা হৈছে? ইয়াত কপিলীপৰীয়া সাধু উপন্যাসৰ মূল চৰিত্ৰ ৰূপাইক বিষফুল আৰু ৰূপাইৰ প্ৰেমিকা সোণপাহীক মহামায়া বুলি কোৱা হৈছে। নিয় সুধাংশুবাবু কোন? তেওঁক ৰূপায়ে ক'ত লগ পাইছিল? সুধাংশুবাবু আছিল পাণবজাৰৰ দি ৰেডিমণি কোম্পানী নামৰ দোকানখনৰ দোকানী। তেওঁক ৰূপায়ে গুৱাহাটী জেলত লগ পাইছিল। মূৰ্ধন্য চাটক কি? ই কিহৰ বাবে বিখ্যাত? চাটক শ্ৰীসত্ৰ জিলাৰ এখন প্ৰধান ঠাই। এই ঠাই সোণৰ খনিৰ বাবে বিখ্যাত। মূৰ্ধন্য ৰূপায়ে কাৰ ওচৰত শৰণ ল'ব খুজিছিল? তেওঁৰ ঘৰ ক'ত আছিল? ৰূপায়ে তিলক গোসাঁইৰ ওচৰত শৰণ ল'ব খুজিছিল। তেওঁৰ ঘৰ আছিল পুতনি গাঁৱত। পিছৰ প্ৰশ্ন তিলক গোসাঁইয়ে ৰূপাইক দিয়া পুথিখনৰ নাম কি আছিল? পুথিখনৰ ভাঙনি কৰোঁতাজন কোন? তিলক গোসাঁইয়ে ৰূপাইক দিয়া পুথিখনৰ নাম আছিল হিন্দু স্বৰাজ। পুথিখনৰ ভাঙনি কৰোঁতাজন আছিল শ্ৰী ৰত্নকান্ত বৰকাকতি। মূৰ্ধন্য চোৱা ৰজা, মই আজি তোমাৰ পৰাও শিকিলোঁ, গুৰুৱেও শিকিব লাগে শিষ্যৰ পৰা। কথাষাৰ কোনে কাক কৈছিল? ৰূপায়ে যেতিয়া শৰণ ল'বলৈ বুলি গৈ তিলক গোসাঁইৰ ঘৰত আছিল, তেতিয়া কথাৰ প্ৰসংগত তিলক গোসাঁইয়ে ৰূপাইক এই কথাষাৰ কৈছিল। মূৰ্ধন্য ৰূপায়ে জেলৰ পৰা ওলাই গাঁৱৰ স্কুলখন পুনৰ সাজি উলিওৱাত কোনে সহায় কৰিছিল? স্কুলখনত কাক পণ্ডিত হিচাপে নিযুক্তি দিছিল?
ৰূপায়ে স্কুলখন পুনৰ সাজি উলিওৱাত ভাঙৰি ভকতে সহায় কৰিছিল। স্কুলখনত পণ্ডিত হিচাপে নিযুক্তি দিয়া হৈছিল তিলক গোসাঁইৰ ভতিজা বচু গোসাঁইক। এতিয়া আহিছোঁ ৩ নম্বৰৰ প্ৰশ্ন উত্তৰসমূহলৈ। প্ৰথমটো ক, বৃত্তি পৰীক্ষাৰ প্ৰথম দিনা ৰূপাইৰ কেনে অভিজ্ঞতা হৈছিল লিখা। উত্তৰ, বৃত্তি পৰীক্ষাৰ প্ৰথম দিনা ৰূপাইৰ মনত বিচিত্ৰ অভিজ্ঞতা হৈছিল। গাঁৱৰ ল'ৰা চহৰলৈ গৈ সি ভিন্ন সোৱাদৰ জুতি ল'লে। পৰীক্ষাৰ প্ৰথম দিনা সি আধা ঘণ্টাৰ ছুটীতে ফুলৰি খালে। আবেলি উভতি আহোঁতে সি মিঠাইঅলাৰ পৰা ২ পইচাৰ নকুল দানা কিনিলে। ২ পইচাতে সি ১০০ চকুৰিমান নকুল দানা পাই তাৰ মন আনন্দত উপচি পৰিল। তাৰে আধাখিনি উকিলৰ জীয়েকক দিয়াৰ মানসেৰে বেলেগকৈ জেপত ভৰাই থলে। উকিলৰ ঘৰ আহি পায়ে সি ছোৱালীজনীক জেপৰ পৰা উলিয়াই নকুল দানা দিছিল বৰ হেঁপাহেৰে। কিন্তু তাৰ মন সেমেকাই তাই কৈ দিলে, চি, আমি এইচব নেখাওঁ, কলেৰা হ'ব। সি বৰ লাজ পালে। তাৰ লগৰ নোমল ভেদুঙহঁতলৈ মনত পৰিল। সিহঁতক দিয়া হ'লে কিমান ভাল পালেহেঁতেন। দুখে ভাগৰে লাজে অপমানে সি তাক থাকিবলৈ দিয়া ঘৰটোত সোমালগৈ। তাতে উকিলৰ ৰান্ধনী হাৰিয়াৰ লগত সি অনেক কথা পাতিলে। হাৰিয়াৰ পৰা সি গম পালে যে উকিলৰ জীয়েক অৰ্থাৎ খুকীহঁতে ৰসগোল্লা, সন্দেশ আদি দামী দামী মিঠাইহে খায়। তাৰ মনলৈ ধুমুহা আহিল। ভাবিলে এদিন সিও বহুত টকা ঘটিব আৰু ৰসগোল্লা খাব। এনেদৰে বৃত্তি পৰীক্ষাৰ প্ৰথম দিনা ৰূপাইৰ মিঠা তিতা দুয়োটা অভিজ্ঞতা হৈছিল। খ, বাটে বাটে প্ৰচেছনত গোৱা গানটো কি আছিল? বাটে বাটে প্ৰচেছনত গোৱা গানটো আছিল, সৌ যে উৰিছে চৰাজনী চান, উন্নত শিৰে হোৱা আগুৱান। 1930 চন। মহাত্মা গান্ধীয়ে লোন আইন অমান্য কৰি দাণ্ডী যাত্ৰা আৰম্ভ কৰে। ফলত বহুতো কংগ্ৰেছী নেতাৰ লগতে মহাত্মা গান্ধীকো জেলত ভৰালে। দেশত হুলস্থুল বাঢ়িল। খদ্দৰৰ বগা টুপি পিন্ধি মানুহবোৰে প্ৰচেছন কৰে। প্ৰচেছনত বন্দে মাতৰম, মহাত্মা গান্ধী কি জয় এইবোৰ শ্লোগান দিয়াৰ লগতে উক্ত গানটো গাইছিল। গ, ধীৰসিংহঁতৰ গাঁওখনৰ চমু পৰিচয় দিয়া। ধীৰসিংহঁতৰ গাঁওখন কপিলী নদীৰ পাৰত অৱস্থিত। পকিয়ালিৰ পৰা ৪ মাইল দূৰত। গাঁওখনৰ সোঁহাতে গোৱালপৰীয়া এৰাবাৰীখন। মাজতে আছে সন্তোষ বঙালৰ টোল অৰ্থাৎ ৪ পুৰা মাটিৰ ঢাপমৰা চৰণীয়া পথাৰখন। আনফালে কপিলী নদী। এৰাবাৰীৰ কাষেদিও বাট আছে, মাজেদিও বাট আছে। জীয়ৰী বোৱাৰীহঁতে পানী আনিবলৈ যোৱা বাটটো বেলেগ। সেইটো বাট সৰিয়হনিৰ মাজেদি আছে। কপিলীৰ বানে পলস পেলোৱা পথাৰবোৰত নদন বদন হোৱা শালি ধানৰ খেতিয়েই গাঁওবাসীৰ জীৱিকা। ঘ, ৰূপা সিং ৰজাই তিলক গোসাঁইলৈ লিখা চিঠিখনৰ মৰ্মাৰ্থ কি আছিল? ৰূপা সিং ৰজা অৰ্থাৎ ৰূপাই জেলৰ পৰা নিজৰ গাঁৱলৈ উভতি আহি বন্ধ হৈ পৰা পাঠশালা স্কুলখন পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লে। সকলো কাম সুন্দৰকৈ আগবাঢ়িল। কিন্তু সমস্যাটো হ'ল এজন ভাল পণ্ডিতৰ বাবে। পণ্ডিত এজনৰ যোগাৰ কৰিবৰ বাবে বহু ভাৱনাৰ অন্তত ৰূপাইৰ মনলৈ আহিল জেলত লগ পোৱা তিলক গোসাঁইৰ কথা। এজন ভাল মাষ্টৰ যোগাৰ কৰি দিবৰ বাবে অনুৰোধ জনাই ৰূপায়ে তিলক গোসাঁইলৈ চিঠি লিখিলে। চিঠিখনৰ সাৰমৰ্ম আছিল এনেধৰণৰ: আমাৰ গাঁৱৰ নিম্ন প্ৰাইমেৰী স্কুলখনৰ পণ্ডিত আছিল বেথাৰাম বৰা। স্বৰাজৰ কামত লিপ্ত হোৱা বাবে তেখেতক চিলেটৰ ফাটেকত ৰাখিছিল। তাতে তেখেতৰ পৰলোক হয়। তেখেতৰ ঠাইত আমি এজন জনা বুজা শিক্ষক বিচাৰিছোঁ। লোকেল বোৰ্ডে সাহাৰ্য নিদিয়ালৈকে আমি পইচা তুলি তেখেতক মাহিলী 12 টকাকৈ দৰমহা দিম। আপুনি দয়া কৰি উক্ত স্কুলখনৰ কাৰণে এজন উপযুক্ত শিক্ষক পঠিয়াবৰ বাবে সৰল গুহাৰি জনালোঁ। ঙ, এই বাঘে খোৱা এইকেইদিন অহা নাই কিয়? পঢ়া শুনাত মন নাই? ইয়াত বাঘে খোৱা বুলি কাক সম্বোধন কৰা হৈছে? তেওঁক কলৈ অহা নাছিল? তেওঁক কোনে এইদৰে দবিয়াইছিল? ইয়াত বাঘে খোৱা বুলি ৰূপাই অৰ্থাৎ ৰূপা সিং ৰজাক সম্বোধন কৰা হৈছে। তেওঁ স্কুললৈ অহা নাছিল। তেওঁক এইদৰে বেথাৰাম পণ্ডিতে দবিয়াইছিল। ৰূপাই কপিলীৰ প্ৰতি যাৰ সীমাহীন আকৰ্ষণ। সি দেছোৱালী জালুৱাবোৰে কপিলীত মাছ মৰা চাই বৰ আনন্দ পায়। মাছ মৰা চাবলৈ গৈ সি ঘৰ স্কুল চব পাহৰে। তেনেকৈ সি কেইদিনমান স্কুললৈ অহা নাছিল। ফলত বেথাৰাম পণ্ডিতৰ পৰা সি দাবী খাবলগীয়া হৈছিল। প্ৰথম চ, ৰজা পোৱালী কোন? তেওঁ ক'ত বাস কৰিছিল? তেওঁৰ পুতেকৰ নামটো লিখা। কপিলীপৰীয়া সাধু উপন্যাসত ৰজা পোৱালী হৈছে মনসিং ৰজা। তেওঁ কপিলীপাৰৰ ভোৰবন্ধা গাঁৱত বাস কৰিছিল। তেওঁৰ পুতেকৰ নাম আছিল ধীৰসিং ৰজা। দ্বিতীয় চ, গোসাঁই পুখুৰীৰ সৃষ্টিৰ নেপথ্যত থকা কিংবদন্তীটো লিখা। গোসাঁই পুখুৰীটো ৰূপাইহঁতৰ গাঁৱৰ বাহিৰত
কপিলীৰ পৰা বেছি দূৰ নহয়, বৰ জয়াল। পুখুৰীটো সৃষ্টিৰ নেপথ্যৰ কিংবদন্তীটো এনেধৰণৰ। এবাৰ কালীয় দমন নাট হৈছিল। গোসাঁইৰ ভাও গোসাঁইৰ ল'ৰাইহে লয়। ৰাইজে ঢোল খোল লৈ তামোল পানেৰে যি ঘৰত গোসাঁইৰ ভাও ল'বলৈ ল'ৰা বিচাৰিব দিবই লাগিব। নিদিলে বৰ ডাঙৰ জগৰ লাগে। আনহাতে ল'ৰা দিয়াও টান। কেনিবাদি ক'ৰবাত ছিদ্ৰ ওলালে ভাওনাৰ দিনা গোসাঁই থিত লয়। কুহিলা তোলাপাতেৰে সজা কালীনাট জীৱন্ত হৈ উঠে। হুলকা হুলকে তেজ বটিয়ায়। গোটেইখন তালফাল লাগে। কৃষ্ণই ফণাত উঠি নচা ঠাইডোখৰত এটা পুখুৰী হয়। লাহে লাহে সাপটোৱে সৈতে ভাও লোৱা ল'ৰাজন পানীৰ তললৈ সোমাই যায়। গোসাঁই পুখুৰীটো তেনেকৈয়ে সৃষ্টি হোৱা বুলি প্ৰবাদ আছে। জ কপিলীৰ ল'ৰা কপিলীয়ে চিনি পায়। কোনে কাক কি প্ৰসংগত কৈছিল। উক্ত কথাষাৰ ভাঙুৰি ভকতে ৰূপাইৰ তোলনীয়া মাক ৰঙিলীক কৈছিল। 1934 চনত কপিলীৰ বানে বিভীষিকাৰ সৃষ্টি কৰিছিল। বহুতো গাঁও পানীয়ে চিমচাপ নাইকিয়া কৰিলে। ৰূপাইহঁতৰ গাঁৱৰো একেই অৱস্থা। সিহঁত কেইঘৰমান গোৱালপৰীয়াৰ এৰাবাৰীখনতে উঠি থাকিল। অষ্টম দিনৰ দিনা সেইফালে হাফপেণ্ট আৰু চাহাবী টুপি পিন্ধা দুজনমান মানুহে নাৱেৰে ৰিলিফৰ বস্তু আনিছিল। ৰূপাইহঁতক কেইপদমান বস্তু দিয়াৰ পাছত চাহাবজনে 13 মাইল দূৰৰ আন এখন গাঁৱৰ খবৰ ল'বলৈ যাবলৈ লৈছিল। কিন্তু নাৱৰীয়াবোৰ যাব নোখোজে। তেনে সময়তে ৰূপায়ে নাও মাৰি চাহাবৰ লগত যাবলৈ প্ৰস্তুত হ'ল। ভৰা কপিলীত ইমান দূৰলৈ নাও মাৰি যাবলৈ ওলোৱাত ৰূপাইৰ বুঢ়ীমাক আৰু ৰঙিলীয়ে কান্দি কান্দি তাক নিনিবৰ বাবে চাহাবক মিনতি কৰিলে। তেতিয়া ভাঙুৰি ভকতে ৰঙিলীক নিৰ্ভয় দি উক্ত কথাষাৰ কৈছিল। কিয়নো ৰূপাই কপিলীৰ বুকুতে আৱিৰ্ভাৱ হৈছিল। গতিকে কপিলীয়ে তাক চিনি পায়। কপিলীয়ে তাৰ অনিষ্ট নকৰে। ৰূপায়ে শৰণ ল'বলৈ ঠিক কৰা গোসাঁইজন কোন? তেওঁ কোনখন সত্ৰৰ গোসাঁই আছিল? তেওঁ ৰূপাইক কিয় শৰণ নিদিলে? ৰূপায়ে শৰণ ল'বলৈ ঠিক কৰা গোসাঁইজন আছিল তিলক গোসাঁই। তেওঁ মাহধোৱা সত্ৰৰ গোসাঁই আছিল। তেওঁ শিচ ভজাবলৈ অৰ্থাৎ শিষ্যক শৰণ দিবলৈ এৰিলে। সেইবাবে ৰূপাইক শৰণ দিয়া নাছিল। গোৱালপৰীয়াৰ এৰাবাৰীখন কিয় কপিলীয়ে নোচোৱে? উত্তৰ: এবাৰ ইনফ্লুৱেঞ্জা জ্বৰত আক্ৰান্ত হৈ গোৱালপৰীয়াৰ ঘৰৰ সকলো মৰিল, অৰ্থাৎ ভেটি উচন হ'ল। এই ঘটনা হৈছিল ইংৰাজ জাৰ্মানৰ যুদ্ধৰ পাছত। মৃতকৰ সৎকাৰ শ্ৰাদ্ধ বিধি আদি কৰিবলৈও কোনো নাথাকিল। গতিকে ঠাইখন চোৱা হৈ ৰ'ল। চোৱা ঠাইৰ কাৰণে এৰাবাৰীখন কপিলীয়ে নোচোৱে। ৰূপাই কিয় জেলত সোমাইছিল? ৰূপাইৰ লগত আৰু কোন আছিল? দেশত স্বাধীনতা আন্দোলনৰ ভৰপক সময়। এদিন ৰূপাইহঁতে অ' ভাই কানিয়া কিয়নো খুৱাইছা মাৰ গানটো প্ৰচেছন কৰোঁতে চিপাহীয়ে ধৰি লৈ গ'ল আৰু জেললৈ প্ৰেৰণ কৰিলে। ৰূপাইৰ লগত আছিল লীলা মাষ্টৰৰ ল'ৰাটো। ছাত্ৰ ছাত্ৰীসকল, আজি আগবঢ়াবলগীয়া প্ৰশ্ন উত্তৰখিনি এইখিনিয়ে ইমানেই আছিল। আৰু দীঘল প্ৰশ্ন উত্তৰসমূহ মই খুব সোনকালে আন এটি ভিডিঅ'ৰ যোগেদি তোমালোকলৈ আগবঢ়াম আৰু আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা। আজি ভিডিঅ'টো সামৰোঁ। চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।